শীতকাল আপোনাৰ বাবেও আমনিদায়ক নেকি? শীতকাল অহাৰ লগে লগে আপোনাৰো চৰ্ম ৰোগে দেখা দিয়ে নেকি? শীতকালত কিয় হয় চৰ্ম ৰোগ? কেনেদৰে দূৰ কৰিব এই সমস্যা? শীতকালত হোৱা প্ৰদূষণে সকলোতকৈ বেছি ক্ষতি কৰে ছালৰ। ছালৰ ওপৰত ধূলি বা মলি জমা হোৱাৰ ফলত সৌন্দৰ্য হানি হোৱাৰ লগতে গাৰ ছালত কলা দাগ আদি পৰিব পাৰে। সাধাৰণতে শীতকালত ভালদৰে স্নান নকৰিলে ছালৰ ওপৰত জমা হোৱা মলিৰ দৰৱে ছালৰ ক্ষতি কৰাৰ লগতে চৰ্মৰোগ আদিৰো আশংকা বঢ়াই তোলে। বহুতে ছালৰ সৌন্দৰ্য ৰক্ষাৰ বাবে বজাৰত সহজে উপলব্ধ বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে। এই ৰাসায়নিক প্ৰসাধনে ছালৰ সৌন্দৰ্য বঢ়োৱাৰ বিপৰীতে ছালৰ অনেক ধৰণৰ ক্ষতি কৰিব পাৰে। ছালৰ সৌন্দৰ্য অটুট ৰখাৰ বাবে প্ৰাকৃতিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ইয়াৰ ফলত অৰ্থৰ ক্ষতি হ্ৰাস হোৱাৰ উপৰিও ছালৰ কাৰণেও হৈ পৰে যথেষ্ট উপকাৰী। মৌত এণ্টি অক্সিডেণ্ট আৰু এণ্টিছেপ্টিক উপাদান থাকে। সেইবাবে মৌৰে ছাল মালিচ কৰিলে বিভিন্ন ধৰণৰ বীজাণুৰ পৰা ৰক্ষা পাব পাৰি। মৌৰ জৰিয়তে মুখমণ্ডল পৰিষ্কাৰ কৰিব পাৰি। মৌৱে ছালৰ আৰ্দ্ৰতা দীৰ্ঘ সময়লৈকে ধৰি ৰাখিব পাৰে। মৌৰ ৰসত কেইটোপালমান নেমুৰ ৰস দি এটা মিশ্ৰণ তৈয়াৰ কৰি মুখ ধুলে মুখৰ সৌন্দৰ্য বৃদ্ধি পায়। গাখীৰ ছালৰ কাৰণে গাখীৰ অত্যন্ত উপকাৰী। মাজে মাজে গাখীৰেৰে মুখ ধুলে ছাল মসৃণ হৈ উঠে আৰু ছালত জমা হোৱা মলি আদি আঁতৰি যায়। বিলাহী ব্যৱহাৰ বিলাহীত এনে কিছুমান উপাদান আছে যি ছালৰ বাবে অত্যন্ত উপযোগী। তদুপৰি বিলাহীত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু অন্যান্য পুষ্টিকৰ উপাদান। বিলাহী ৰসেৰে মুখ ধুলে মুখৰ সৌন্দৰ্য বৃদ্ধি পোৱাৰ লগতে দিনটোৰ কৰ্মব্যস্ততাৰ ফলত মুখত যি ক্লান্তিৰ ভাৱ ফুটি উঠে সেয়া সহজে আঁতৰ হয়। আলু ছালৰ বাবে আলু অতি উত্তম। আলুত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু আইৰণ। মুখৰ দাগ গুচাবৰ বাবে আলুৰ ৰস অতি উপযোগী। ছালৰ সৌন্দৰ্য বৃদ্ধি বিভিন্ন ধৰণৰ চৰ্মৰোগৰ পৰা হাত সাৰিবলৈ এইদৰে প্ৰাকৃতিক উপাদানেৰে ছাল পৰিষ্কাৰ কৰিলে সুফল আশা কৰিব পাৰি। নিউজ ডেস্ক ৰিপৰ্ট NDTV।